শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু। জয় গুরু শংকৰ সৰ্বগুণাধৰ জয় গুরু শংকৰ সৰ্বগুণাধৰ জাকিৰি নাহি কেহু কম। দোরশিত সুন্দর গৌর কলে জৈসন সুর পরকা সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাব বিনা। দোরশিত সুন্দর গৌর কলে জৈসন সুর পরকা সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাব বিনা। বিনে অঙ্গে দেখি তামোল ভালকে কাটক। শুনো দা, ঘেপ নকৰিব আগত লৈ লওক। হেলিকপ্টাৰ ঠেলিছ যে আমার পরম গুরু।
কৰো প্ৰণাম বাৰে কৰো আপোনালোকে এক আধা পাছ কৰি দিয়ক দৰশিত সুন্দৰ গৌৰ কলে বৰ জৈচন সুৰ পৰকা বিভিন্ন জেগাৰ পৰা বহুত মানুহ আহিছে সকলো সমাজখনক একত্ৰিত কৰিবৰ কাৰণে গুৰুজনাৰ অবিচ্ছেদ্য অৱদান জাতিৰ আটাইতকৈ মূল্যৱান সম্পদ নামঘৰ প্ৰতিষ্ঠাৰ কাৰণে তেওঁলোকে উঠি পৰিলে আৰু নামঘৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে সেই সময়ত মাটিৰ অভাৱ হ'ল মাটি মানে ইটো পাৰে ৰাস্তা ইটো পাৰে বিভিন্ন জেগাৰ পৰা ভূমিহীন মানুহে মাটি দখল কৰিলে আৰু ইফালে অন্নপূৰ্ণাৰ অন্যান্য আমাৰ চাৰিদাসকলে মাতি ল'লে গতিকে ঈশ্বৰক উপাসনা কৰিবৰ কাৰণে বা এই অঞ্চলৰ এই গাঁওখনৰ মানুহসকলক একত্ৰিত কৰিবৰ কাৰণে মহান অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান নামঘৰ কাৰণে মাতি সজীৱ কৰি ৰখাৰ বাবে অসমৰ সমাজ জীৱনক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে মহিয়ান কৰিবৰ বাবে অসমৰ ব্যক্তি সত্তাক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে মহিয়ান কৰিবৰ বাবে অসমৰ প্ৰতিটো প্ৰান্ততে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ যাতে বিয়পি যায় প্ৰজন্মৰ পাছত প্ৰজন্ম যাতে সেই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে যাতে আগুৱাই যায় তাৰ বাবে আপ্ৰাণ চেষ্টা কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই আপ্ৰাণ চেষ্টা কৰিছে এই বৰকলা গৌৰ কলে বৰ জৈচন সুৰ পৰকা সকলা সভা সদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনা বিনে অঙ্গে ভূষণ দেখি সুশোভন গহীন গম্ভীর ধীর মতি আয়ত কমল নয়ম্বর সুন্দর বয়ন চন্দ কহু জ্যোতি আয়ত কমল নয়ম্বর সুন্দর বয়ন চন্দ কহু জ্যোতি বয়ন চন্দ কহু জ্যোতি বয়ন চন্দ কহু জ্যোতি বৰগোলা আঞ্চলিক শাখাৰ 15 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰি আনি আমি শংকৰদেৱ প্ৰাথমিক শাখাৰ বা মাই যুৱক যুৱতী মহিলা সকলোৱে মিলি ইয়াত অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছে। আজি আমি অনুষ্ঠানভাগী সাফল্যমণ্ডিত হোৱাৰ উদ্দেশ্যেৰে আমাৰ বৰগোলা আঞ্চলিকৰ কাৰ্যনিৰ্বাহৰ প্ৰতিজন বিষয়ববীয়াসকলৰ সহায় সহযোগ
যুগত আমি সকলো কাম কৰি মেলি আজি এই অনুষ্ঠান ভাগ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। সেয়েহে আমি আশাবাদী যে এই অনুষ্ঠান ভাগৰ জৰিয়তে আমাৰ প্ৰজন্মসকলক আমি গুৰু ধৰ্ম পালন কৰাৰ বিপ্লৱী অনুষ্ঠান ভাগিত কেনেকৈ আগুৱাই যাব পৰা যায় তাৰ বাবে আমি আপ্ৰাণ চেষ্টা কৰি অহা হৈছে। সেয়েহে প্ৰভু সমস্ত আৰু আই সমস্ত আপোনালোকৰ চৰণত আমি বৰপূতে সেৱা নিবেদন কৰিছো। আজি শংকৰদেৱী প্ৰাথমিক শাখাত আপোনালোকৰ পদৰ ধূলা পৰি বৈকুণ্ঠত পৰিণত কৰাৰ লগতে প্ৰাথমিক শাখাৰ বাহ পাই সকলক শত শত কোটি পাপৰ পৰা মুক্ত কৰি আপোনাৰ চৰণত আমাক সেৱা কৰিব পৰা সুবিধা দিয়াৰ বাবে আপোনাৰ চৰণত আমি মহাপুৰুষৰ মহান বাণীৰে ভাগি সেৱা ধৰিব।